এতিয়াও 125 কোটি জনতাই বিচৰা ভাৰতখনৰ তেতিয়াই সপোন দেখা দেশৰ ৰাজনীতিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নেতা মহিৰুহৰ মহাপ্ৰয়াণত শোক সাগৰত সমগ্ৰ দেশবাসী অসমবাসীৰো একাজলি শ্ৰদ্ধাঞ্জলি শোকস্তব্ধ ৰাজ্যিক বিজেপি হেংৰাবাৰীত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত প্ৰায় সংখ্যক মন্ত্ৰী বিধায়ক তেখেতৰ বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ যি জৱাহৰলাল নেহৰুৱে সেই সময়তে কৈ দিছিলে মাই হাৰ্টছ গ' টু দ্য পিপুল অফ আছাম আৰু সেই তাৰ পাছত আজি আমাৰ অটল বিহাৰী বাজপেয়ীজীয়ে উত্তৰ পূৰ্বাঞ্চলত টোটেল বাজেটৰ 10% আমাক ইয়াত দিয়াৰ কাৰণে যি ব্যৱস্থা কৰিছিলে সেই মহানতা থকাৰ কাৰণে আজিৰ ডেটত আমাৰ অটল বিহাৰী বাজপেয়ীজীৰ আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এনেকুৱা এগৰাকী মহান নেতাক আমিও অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু তেখেতৰ দৰে ব্যক্তিত্ব হয়তো ভাৰতৰ ৰাজনীতিত আৰু দ্বিতীয় এগৰাকী আমি হয়তো আজিলৈকে দেখা নাই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাক অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামকৰণ কৰক আহ্বান জনালে বিধায়ক মৃণাল শইকীয়াই মই ভাবোঁ যে এই যি তেখেতৰ আঁচনি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা সেই আঁচনিক নতুন নামেৰে পৰিচিত কৰিব লাগে আৰু সেই আঁচনিখন আমাৰ অটল বিহাৰী বাজপেয়ীজী ডাঙৰীয়াৰ নামত হ'ব লাগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই মৌন সমদল নগাঁৱত ৰামানুজন জুনিয়ৰ কলেজৰ শিক্ষক শিক্ষাৰ্থীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰিলে বাজপেয়ীৰ প্ৰতিচ্ছবিত সামগুৰিৰ লতাবোৱা গাঁৱত মন্দিৰত চাকি জ্বলাই ঘোষা গাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা তেওঁ বিৰোধী দলত থাকিও কেতিয়াও তেওঁ মানে তেওঁৰ কথাবিলাক কাকো অন্যায়ভাৱে তেওঁ কৰিব বিচৰা নাছিল কেৱল মাত্ৰ তেওঁৰ সপোন আছিল যে জনগণৰ কথা জনগণৰ স্বাৰ্থ তেওঁ অন্য একো নাছিল কেৱল মাত্ৰ ভাৰতবৰ্ষৰ জনগণৰ স্বাৰ্থৰ ক্ষেত্ৰতে তেওঁ সদায় কাম কৰি আত্মবলিদান দিলে বুলি ক'ব লাগিব ঢিং বজাৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিশ্বনাথত স্মৃতিচাৰণ সভাত মন্ত্ৰী ৰঞ্জিত দত্ত বোকাজানতো কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ মৌন সমদল ধমধমাটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ বিদায় প্ৰকৃতাৰ্থত এখন অতুলনীয় ভাৰতৰ পোষকতা কৰা প্ৰধানমন্ত্ৰীগৰাকীক সেই মহান ৰাষ্ট্ৰনেতাগৰাকীক চিৰবিদায় দি অশ্ৰুসিক্ত সকলো গাৰ নোম শিয়ৰি উঠা সেই ভাষণ শুনা নাযাব শব্দৰে দেশৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেমৰ বহিঃপ্ৰকাশ নহ'ব গণতন্ত্ৰৰ প্ৰতিটো স্তম্ভৰ সেই বিশ্লেষণ সেই বিচক্ষণতা মূল্যবোধৰ ৰাজনীতিৰ সেই জয়গান সেইজন জনতাৰ নেতাৰ মুখেৰে শুনা নাপাব দেশে হয়তো দ্বিতীয়জন বাজপেয়ীজী নাপাব ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ